জনসাধাৰণৰ ভোট, জনসাধাৰণৰ সভা, জনসাধাৰণৰ টকা লৈ এওঁলোকে বিদেশত মস্তি মাৰি ঘূৰি ফুৰিছে আৰু এওঁলোকে কি কৰিছে যে নিৰ্বাচনৰ সময় যেতিয়া আহিব এই ৯৭% দুখীয়া দৰিদ্ৰ মানুহক টিকেট দিয়াৰ পৰা কি কৰে বাহিৰত পলায়। কংগ্ৰেছ বুলিয়ে কওক, এজিপি বুলিয়ে কওক, এজেপি বুলিয়ে কওক, ৰাইজৰ দল বুলিয়ে কওক, চব বুলিয়ে কওক, এইবিলাক চব দালাল পাৰ্টি হয়। দালাল পাৰ্টিয়ে ৩% মানুহকহে দেখি পায়, যাৰ ধন টকা পইচা আছে তাক দেখি পায়, আৰু ৯৭% নিপীড়িত শোষিত বঞ্চিতক মাত্ৰ দেখি পায় সভাত মাতিবৰ কাৰণে। সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনক লৈ প্ৰতিজন নেতা সাজু হৈ পৰিছে আৰু প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে তেখেতলোকৰ ৰাজনৈতিক দৃষ্টিভংগী আৰম্ভ কৰিছে, তেখেতলোকে কাম কাজ আৰম্ভ কৰিছে। তাৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে উজনি অসমৰ অন্যতম ধেমাজি বিধানসভা সমষ্টিৰ পৰা এইবাৰ ললিত পেগুৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। এই মুহূৰ্তত আমাৰ সৈতে ললিত পেগু ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আৰু আমি তেখেতৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম আচলতে কিছু কথা সাম্প্ৰতিক সময়ত চলি থকা ৰাজনৈতিক ক্ষেত্ৰখনত ঘটনা পৰিঘটনা, সমান্তৰালভাৱে আহিব লগা দিনত অসমৰ ৰাইজে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেনেধৰণে থিয় হ'লে আচলতে সফল হ'ব অসমবাসীৰ ৰাইজ, এই গোটেই বিষয়খিনি আমি আলোচনা কৰিবৰ কাৰণে বিচাৰিম। প্ৰথমতে আপোনাক আদৰণি জনাইছোঁ আৰু সমান্তৰালভাৱে যিহেতু গোটেই বিষয়টো চৰ্চা চলিছে যে আপুনি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ধেমাজিৰ পৰা ৰণোজ পেগুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰণোজ পেগু আৰু ললিত পেগুৰ মাজত এখন যুদ্ধ হ'ব বুলি ইতিমধ্যে চৰ্চা চলিছে, গোটেই বিষয়টো। নমস্কাৰ। প্ৰকৃততে তেনেকুৱা নহয়, কাৰো বিৰুদ্ধে আমাৰ নহয়, আমাৰ সংগ্ৰাম পৰিস্থিতিৰ বিৰুদ্ধে। যি পৰিস্থিতিয়ে আমাক অনুকূল কৰা নাই, নিপীড়িত শোষিত বঞ্চিতৰ জীয়াই থকাক অনুকূল কৰা নাই, সেই পৰিস্থিতিৰ বিৰুদ্ধে যিখন আইন সংবিধানে আমাৰ হৈ ওকালতি কৰা নাই, সেইটোৰ বিৰুদ্ধে যিজন মন্ত্ৰী বিধায়কে এই নিপীড়িত শোষিত বঞ্চিতৰ প্ৰাপ্যৰ প্ৰতি বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে, সেইটোৰ বিৰুদ্ধে। গতিকে মোৰ এটাই কথা কি, ধেমাজিবাসীলৈ মোৰ এটাই অনুৰোধ যে আমি পৰিস্থিতিৰ বিষয়ে যুঁজ দিওঁতে আমাক সহায় সহযোগিতা আৰু মৰম নিশ্চয় কৰিব বুলি আমি আশাবাদী। দেখা যায় যিহেতু গোটেই বিষয়টো আমাৰ যিহেতু উজনি অসমৰ ধেমাজি বা লখিমপুৰেতো চোৱা যায়, ধেমাজিটো অধিকাংশ আচলতে মিচিং জনগোষ্ঠীৰ লোকেই আচলতে নিৰ্ণায়ক ভূমিকা পালন কৰে। এই মুহূৰ্তত আমি জানিবৰ কাৰণে বিচাৰিম, যিহেতু দেখা যায় যে এই ধনবল বাহুবল যিটো বিজেপিৰ যিটো নীতি, আজিৰ ডেটত ঋণৰ পৰিমাণটো ইমানেই বৃদ্ধি পাইছে কিন্তু কোনেও সেই ঋণক লৈ চিন্তিত নহয় বৰ্তমান মুহূৰ্তত চৰকাৰী পক্ষ। কিন্তু দেখা প্ৰতিটো মাহতে আচলতে পুনৰ আকৌ ২০০০ কোটি টকা পুনৰ ঋণ ল'ব। তাৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে অৰুণোদয়, লাখপতি এনেধৰণৰ আচলতে যিয়ে আঁচনি দি আচলতে এই আমাৰ টকাবিলাক আচলতে বিপথে পৰিচালিত কৰিছে বুলি একাংশ লোকে আচলতে ক'ব বিচাৰে। আপোনাৰ ধাৰণাটো কি? একচুৱেলি কথাটো হ'ল ক্ষমতাশালী ধনৱান এই শব্দটো এটা কথা মনত ৰাখিব, কোনোবা শক্তিশালী হোৱা মানে কোনোবা দুৰ্বল হোৱা নুবুজায়। এও এখেতৰ ফালৰ পৰা শক্তিশালী, কিন্তু ৰাজ্য চৰকাৰে যি হাৰত ঋণ লৈ আছে তাৰ বোজা জনসাধাৰণক জাপি দি আছে। কিন্তু জনসাধাৰণেও যে মূল সমস্যাৰ পৰা ফালৰি কাটি গৈ এওঁলোকে এই নেতাসকলকে সহযোগ কৰা আমি দেখি পাওঁ। কিন্তু এটা কথা হ'ল, নিৰ্বাচন এনেকুৱা এডাল ৰছী, যিডাল ৰছীয়ে চটফটাই থকা মানুহজন, যেনেকৈ বোকাতেই হওক বা পানীতে চটফটাই থকা এজন মানুহক জাষ্ট উদ্ধাৰৰ এটা ৰাস্তা হয় ভোট। সেইকাৰণে বৰ্তমান সময়টো জাষ্ট এটা প্ৰশ্ন কৰাৰ সময়। প্ৰত্যেকজন জনসাধাৰণে প্ৰশ্ন কৰিব লাগে, যাৰ আশা আকাংক্ষা কৰি পেলাই, যাক বিশ্বাসত ৰাখি পেলাই, আস্থাত ৰাখি পেলাই আমি ভোট দিছিলোঁ, সেইজন মানুহে আমাৰ কাৰণে কি কৰিলে? আমাৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব পাৰিলেনে? কাৰণ অসমত ভূমি আইন সংশোধন হোৱাৰ প্ৰয়োজন আছে, সেই কথা কামটো কৰিলেনে? কাক সুধি পেলাই বেবিচাৰী আইন বনালে যে আজি আমাৰ যুৱচাম আজি নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত। এই নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ কাৰণে বহিৰাষ্ট্ৰত কৰ্মৰত, কিন্তু এইখন ঘৰত কি চলি আছে? বেবিচাৰ চলি আছে। কাৰণ বেবিচাৰ আইনৰ দৃষ্টিত অপৰাধ নহয়। তুমি যদি নাথাকা, তোমাৰ পত্নীক পটোৱাৰ কি লাইচেঞ্চ চৰকাৰে দি থৈছে। গতিকে সেইবিলাক কাক সুধি পেলাই বনালে? সমলিংগ বিবাহক বৈধতা প্ৰদান কাক সুধি পেলাই কৰিলে? সেই কথাবিলাক আজি চৰ্চা কৰাৰ সময়। আজি যে আৰ্থিক গণতন্ত্ৰৰ ফালে দৃষ্টিভংগী দিবৰ কাৰণে নেতাই জনসাধাৰণৰ পক্ষত অৱস্থান কিয় লোৱা নাই, সেইবিলাক প্ৰশ্ন কৰাৰ সময়। গতিকে আমি ভাবোঁ চৰকাৰে যিখিনি ঋণ লৈছে তাৰ ধাৰ সোধাবৰ কাৰণে যে জনসাধাৰণৰ যে কি কোঙা হ'ব তাত নিশ্চিত ৰূপত। কাৰণ এটা কথা, অসমৰ বেছিভাগ মানুহ খিলঞ্জীয়া মানুহ, কৃষক বনুৱা। কৃষকৰ অৱস্থা এতিয়া শেষ হ'বলৈ ধৰিছে।
এতিয়া দুদিনমানৰ পিছত আপোনাৰ গুৱাহাটী চহৰত বুলি নহয় গোটেই অসমত আমেৰিকাৰ চাউল বিকিব, আমেৰিকাৰ আলু বিকিব, আমেৰিকাৰ দালি বিকিব। একেবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এক ধমকত ভাৰত চৰকাৰে যে কৃষিৰ যিখিনি সামগ্ৰী তাক ৰঙা দৰি চাপাৰি দিলে। এতিয়া কথা হ'ল অসমত যদি আমি হাতেৰে কাম কৰি পেলাই যেতিয়া কি কৰোঁ বস্তু উৎপাদন কৰিলে 1 কিলো চাউলত আমি 40 টকা 50 টকাতকৈ 60 টকাতকৈ আমি দিব নোৱাৰোঁ। কিন্তু আমেৰিকাত যদি মেচিনে উৎপাদন কৰা চাউল যদি আপোনাক 20 টকাত দিয়ে তেনেহ'লে ইয়াৰ ভাৰতৰ কৃষকসকল অসমৰ কৃষকসকলক ৰাজহাড় ভঙা নহ'বনে? 1 কিলো আলুত আমি 30 টকা নহ'লে দিব নোৱাৰোঁ। কিন্তু 5 টকাত যদি আমেৰিকাৰ আলু যদি 5 টকাত আপুনি পেকিং কৰি পেলাই যদি মলত পায় তেনেহ'লে ইয়াৰ কৃষকসকলক ৰাজহাড় ভঙা নহ'বনে? গতিকে এই প্ৰশ্নবিলাক কৰাৰ সময়। গতিকে আমি ভাবোঁ আমাৰ যিটো বিচাৰধাৰাক লৈ পেলাই আমাৰ যিখিনি পণ আছে, আমাৰ যিখিনি লক্ষ্য আছে, এই লক্ষ্যখিনিক লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। দেখা যায় ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত আপুনি বহু দীৰ্ঘ সময় কাম কৰিছে, বৰ্তমান মুহূৰ্তত সেই দলতে আছে আৰু আপোনালোকৰ গোটেই নীতিটো APL আৰু BPL ধনী আৰু দুখীয়াৰ মাজত এই গোটেই যুদ্ধখন হ'ব বুলি ইতিমধ্যে আপোনালোকে কৈছে আৰু নিশ্চয় সেইটো হ'বলৈ গৈ আছে। আজি নহয় কালি এই কথাটো 100% হ'ব বুলি আমাৰো এটা ধাৰণা হয়। গতিকে এই কথাটো থুলমূলকৈ আমি জানিবৰ কাৰণে বিচাৰিম, যিটো আগন্তুক নিৰ্বাচনত যিহেতু দেখা গৈছে বিৰোধীৰ যিটো ভূমিকা, যে গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো লাগে, যেতিয়া শাসক পক্ষই তেখেতলোকে খুব সুন্দৰভাৱে কাম কৰিব পাৰে, সমালোচনা লাগিব। কিন্তু আজি আমাৰ চকুৰ আগতে দেখিছোঁ আজি প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাই আজি বিজেপিৰ দল আজি কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু 20 তাৰিখে তেখেতে বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে। গোটেই এই বিষয়টোৱে কালি শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হ'ল, আছুক লৈ তেখেতলোকে যেনেধৰণে আচলতে চৰকাৰক সমালোচনা কৰিছিল, আজি তেখেতলোকে বিজেপিকে শৰণাপন্ন হ'ল। আজি আছুক কওক, আজি কংগ্ৰেছেই কওক, প্ৰতিজন নেতাপালি নেতাই এই গোটেই বিষয়টো কৰি আছে। গতিকে কালি ডেটত অপশ্যন কি থাকিব ৰাইজৰ? চাওক, APL BPL সমস্যাটো এনেকুৱা, মানুহে ক'লে দেশখন গণতন্ত্ৰ বুলি, এইকাৰণে জাষ্ট কিবা এটা বস্তু বুজাৰ আগতে তালিটো মাৰিব নালাগে। এইখন দেশত APL আৰু BPL সংখ্যা হৈছে 97%। দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত বসবাস কৰা মানুহৰ সংখ্যাটো হৈছে 97%। ধনিক গোষ্ঠী কিমান আছে? মাত্ৰ 3%। কিন্তু এটা কথা দুৰ্ভাগ্যজনক কথা, আপুনি ৰেলীত যাব APL BPL সমাজ, জনসভাত যাব APL BPL সমাজ, য'তেই নামাতক APL BPL সমাজেই যায়। আৰু তাৰপিছত কি কৰে, এওঁলোকে ভোট দিয়েও APL BPL সমাজেই, ধনিক শ্ৰেণীয়ে ভোট নিদিয়ে, আপুনি নাভাবিব। গতিকে এওঁলোকৰ ভোট লৈ যিসকলে মন্ত্ৰী বিধায়ক হ'ল, এওঁলোকৰ ল'ৰা ছোৱালী অসমত এজনো পঢ়ি থকা নাই। অসমৰ 126জন বিধায়কৰ আপুনি কি কৰক, পুত্ৰ কন্যাক হিচাপ কৰক, এওঁলোকৰ আছে আমেৰিকাত আছে, ফ্ৰান্সত আছে, জাপানত আছে, থাইলেণ্ডত আছে, অষ্ট্ৰেলিয়াত আছে। গতিকে জনসাধাৰণৰ ভোট, জনসাধাৰণৰ সভা, জনসাধাৰণৰ টকা লৈ এওঁলোকে বিদেশত মস্তি মাৰি ঘূৰি ফুৰিছে। আৰু এওঁলোকে কি কৰিছে যে নিৰ্বাচনৰ সময় যেতিয়া আহিব, এই 97% দুখীয়া দৰিদ্ৰ মানুহক টিকেট দিয়াৰ পৰা কি কৰে, বাহিৰত পলায়। কংগ্ৰেছ বুলিয়েই কওক, AGP বুলিয়েই কওক, AJP বুলিয়েই কওক, ৰাইজৰ দল বুলিয়েই কওক, চব বুলিয়েই কওক, এইবিলাক চব দালাল পাৰ্টি হয়। দালাল পাৰ্টিয়ে 3% মানুহকহে দেখি পায়, যাৰ ধন টকা পইচা আছে তাক দেখি পায়, আৰু 97% নিপীড়িত শোষিত বঞ্চিতক মাত্ৰ দেখি পায় সভাত মাতিবৰ কাৰণে। এনেকুৱা ক্ষেত্ৰত এওঁলোকে যিখিনি প্ৰচেষ্টাৰে আগবাঢ়িছে, সেই প্ৰচেষ্টাত আমি কওঁ ভূপেন বৰা ডাঙৰীয়াই APCCৰ প্ৰাক্তন সভাপতি, এখেতে দল ত্যাগ কৰিলে বুলি কৈছে। এটাই কথা, এওঁলোকেও বুজি পায়, কাৰণ ভূপেন বৰা জ্যেষ্ঠ ৰাজনীতিবিদ, এওঁ বুজি পায় যে কংগ্ৰেছত থাকিলে ভাত সিজাৰ সম্ভাৱনা নাই। গতিকে অন্তিম সময়ত ৰাজনীতিক কেৰিয়াৰটো বচাবৰ কাৰণে এওঁ BJPলৈ গতি কৰাটো স্বাভাৱিক আজিৰ তাৰিখত। কাৰণ সেই কামটোকে এখেতে কৰিছে, কাৰণ এখেততকৈ মই বহুত জানো বুলি মই নকওঁ, কিন্তু ৰাজনীতিক পথাৰত এওঁ জানে যে যদি স্থান যদি সলনি নকৰোঁ তেনেহ'লে ৰাজনীতিক কেৰিয়াৰ শেষ হোৱাৰ সম্ভাৱনা আছে। এতিয়া গোটেই প্ৰেক্ষাপটটো যদি এনেকৈ যদি আচলতে বিৰোধীক অসমবাসী ৰাইজে এটা বিকল্প বিচাৰে, অধিকাংশ ৰাইজে আচলতে বিকল্প বিচাৰে, কিন্তু এনেধৰণে এতিয়া আপোনালোকে যেতিয়া আগবাঢ়ি আহিছে, আজি আপোনালোকেও নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰী হিচাপে যদি একাংশ লোকে নিবিচাৰে, তেওঁ যদি বিকল্প হিচাপে বিচাৰে, আপুনি কেনেধৰণে চাব বা কি কৰা উচিত বুলি আপুনি ভাবে? চাওক, প্ৰথম কথাটো হৈছে আমি ৰোজগাৰ বিষয়টো কৈছোঁ, যে নাগৰিকক চৰকাৰী চাকৰি দিয়ক, নহ'লেও নাগৰিক ভাত্তা 11,900 টকা দি জীয়াই থকাৰ প্ৰেৰণা দিয়ক, প্ৰথম মুদ্দা। দ্বিতীয় মুদ্দা হৈছে আমাৰ সকলো BPL APL মহিলাক অৰুণোদয় 3,500 টকা দিব লাগিব, তাত মাৰ্চি নহ'ব। কিন্তু সমান্তৰালকৈ
বিধানসভা আৰু লোকসভাত 97% আসন সংৰক্ষণ কৰিব লাগিব, কাৰণ দেশত 97% APL BPL সমাজ আছে। তাৰপিছত 3 নম্বৰ কথাটো হৈছে সমাজত বেভিচাৰ ৰোধ কৰিব পৰা এখন আইনৰ প্ৰয়োজন আছে, যাৰ দ্বাৰা আমাৰ সমাজ বা পৰিয়াল বাচিব, আমাৰ অসমৰ সমাজ সংস্কৃতি বাচিব, সভ্যতা বাচিব। আৰু শিক্ষা আৰু স্বাস্থ্যত দ্বৈত ব্যৱস্থা শেষ কৰি পেলাই ৰাষ্ট্ৰীয়কৰণৰ দিশত যাব লাগিব, আৰু ভূমি আইন সংশোধন কৰি ইয়াৰ নাগৰিকসকলক, ভূমিপুত্ৰ খিলঞ্জীয়া মানুহবিলাকক ভূমিৰ স্বত্বাধিকাৰ দিব লাগে। এই 5টা বিষয় আছে। কিন্তু কথাটো হ'ল সেই বিষয়টো জনসাধাৰণে যিমানলৈকে নাজানে, সেই ক্ষেত্ৰত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এটা কথা কৈছোঁ, বৰগছ নোহোৱা জেগাত এৰাগছেই বৰগছ। আজি য'ত বৰগছ নাই, এৰাগছেই বৰগছ। গতিকে এৰাগছকে বৰগছ বুলি মানি আছে, কিন্তু অহাকালিলৈ যেতিয়া কঠিন ৰ'দ দিব, সিদিনাখন মনত পৰিব যে বৰগছো যি আছে, বৰগছৰ আশ্ৰয় ল'ব লাগিব। সেই বিষয়লৈকে গতি কৰিছে। যদিহে আপুনি এতিয়া 26ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব, যিহেতু ধেমাজি বিধানসভা সমষ্টিৰ পৰা, গতিকে এই 26ৰ নিৰ্বাচনটোক আপোনালোকে যিহেতু ইতিমধ্যে গোটেইকেইটা কথা কৈছে, তাৰোপৰি তেওঁলোকলৈ বা আপোনালোকৰ কেনেকুৱা ধৰণৰ এজেণ্ডা থাকিব, যিটো এজেণ্ডা লৈ আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়িব? মই ইতিমধ্যে এজেণ্ডাৰ কথা ক'লোঁ। 5টা এজেণ্ডা আমাৰ থাকিব। এই এজেণ্ডাক লৈ যাম। কিন্তু 2026টো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন। যদি বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহৰ আত্মাক আঘাত দি পেলাই যদি পুনৰ জয়ী হয়, তেনেহ'লে ললিত পেগু নাস্তিক হৈ যাব। আমি ভগৱানকো নামানিম। যদি ভগৱান আছিল, যদি আল্লাহ আছিল, তেনেহ'লে এই নিপীড়িত মানুহবিলাকক চেপি চেপি খোৱা বিষয়টো এখেতে দেখা নাছিল নেকি? মোৰ এটাই কথা, 2026 চনত যদি পুনৰ মুখ্যমন্ত্ৰী হৈ যদি এখেতে আহিব লগা হয়, তেনেহ'লে ললিত পেগুৱে নাস্তিক হ'ব। আৰু ইয়াৰ যিমানখিনি বৌদ্ধিক সমাজ আছে, যিমানখিনি নিপীড়িত শোষিত বঞ্চিত সমাজ আছে, সকলোকে নাস্তিক হ'বৰ কাৰণে আমি আহ্বান জনাম। কিয়নো যদি ভগৱান আছে, যদি আল্লাহ আছে, তেনেহ'লে এখেতে দৃষ্টি ৰখাটো প্ৰয়োজন। যদি নাই, তেনেহ'লে যদি দৃষ্টি ৰখা নাই বুলি আমি ধৰিম। গতিকে এই বছৰটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বছৰ। মোৰ শেষ প্ৰশ্ন, এতিয়া অসমৰ যিটো ৰাজনৈতিক বতাহ ইতিমধ্যে বলি আছে, এনেকুৱা ধৰণৰ আচলতে কলুষিত হৈছে যে অসমত এতিয়া হিন্দু, মুছলিম, মিয়া, অকল এই বস্তুটোৱে আচলতে এটা মোবাইল খুলিব নোৱাৰা অৱস্থা। আৰু যেনেধৰণে আচলতে বিৰোধী আচলতে সকলোৱে গণতন্ত্ৰৰ সকলোৱে অধিকাৰ আছে কোনোবা মঠ মন্দিৰত যোৱাটো, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে বহু মানুহে এতিয়া বিজেপিৰ বহু কৰ্মীয়ে এই গোটেই কাৰ্যবিলাকত তেওঁলোকে বাধা প্ৰদান কৰিছে, মুকলিকৈ তেখেতলোকে কাজিয়া পেচালত লিপ্ত হৈছে। আৰু এই হিন্দু, মুছলিম, এইটো যেনেকৈ কয় যে মিয়াও মিয়া 2026ৰ বৈতৰণি পাৰ কৰি নিয়া বুলিও চৰ্চা চলে। গতিকে এই বিষয়টোক শেষ প্ৰশ্ন হিচাপে মই আপোনাক সুধিছোঁ, এই বিষয়টোৱে ক'ৰবাত অসমৰ কিবা লাভ হ'ব বুলি আপোনালোকৰ ধাৰণা হয়নে, নে বিজেপিয়ে অকল নিৰ্বাচন জিকাৰ স্বাৰ্থতে এই গোটেই কাৰবাৰটো কৰে? কথাটো হৈছে জনসাধাৰণক মূল দৃষ্টিভংগীৰ পৰা আঁতৰাই ৰখা। এতিয়া যিজনে কৈছে মিয়াৰ প্ৰতি তাৰো বেয়া ভাৱ নাই, মই কওঁ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ী ড্ৰাইভাৰটো মিয়া, A to Z ফাইনেন্স মেনেজ কৰা মানুহজনো মিয়া, ৰাতি 12টা-1টা বজাত চব্জি আনি দিয়া, মাছ আনি দিয়া, ভাল ভাল বস্তু আনি দিয়া জনো মিয়া। কথাটো গম পালে? গতিকে মাত্ৰ জনসাধাৰণৰ যিটো প্ৰাপ্য অধিকাৰটোক কি কৰিবৰ কাৰণে, ডাইভাৰ্ট কৰিবৰ কাৰণে, জনসাধাৰণক এটা নিৰ্দিষ্ট এটা আবদ্ধ কৰি ৰাখিবৰ কাৰণে এইবিলাক শব্দ উচ্চাৰণ হৈছে। কিন্তু এইবিলাক শব্দই সমাজ বিশৃংখল কৰে, সমাজ নগঢ়ে। গতিকে যিটো বস্তু সমাজ নগঢ়ে তাত আমাৰ সমৰ্থন নাই। কিন্তু মই এটা কথা ক'ব লাগিব, এই দেশৰ আটাইতকৈ দুৰ্বল সমাজেই হৈছে মুছলমান সমাজ। এইটো ক'বলৈ বাধ্য হৈছোঁ মই, কাৰণ দুৰ্বল মানুহেহে সবল মানুহৰ আশ্ৰয় লয়, সবল মানুহে আৰু সবল মানুহ এজনৰ আশ্ৰয় নলয়। এনেকুৱা ক্ষেত্ৰত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা মুছলমান কেনেকৈ দুৰ্বল হ'ল, এইটো এটা বিচাৰ্য বিষয়। গতিকে আমি ভাবোঁ কোনেও এইবিলাক কথাত আহিব নালাগে। তেনেকুৱা মুখ্যমন্ত্ৰী আহিব যাব, কিন্তু সমাজখনক সমাজভাৱে ধৰি ৰখাৰ কাৰণে আমি কাম কৰিব লাগিব। ভোটাৰ্ছ পাৰ্টিৰ এটাই কথা, তোমালোকে ফালি যোৱা, আমি মেচিন হৈ চিলাই যাম। মোৰ আৰু এটা প্ৰশ্ন থাকিব, যিহেতু খুব এটা সুন্দৰ কথা কৈছে, আপোনালোকৰ দৃষ্টিভংগী জনাইছে। মই শেষ প্ৰশ্ন হিচাপে লৈছোঁ যে গৌৰৱ গগৈৰ যিটো পাকিস্তান লিংক আৰু অসমৰ SITয়ে যি প্ৰতিবেদন দাখিল কৰিলে গৌৰৱ গগৈ পাকিস্তান গৈছে ইতিমধ্যে উল্লেখ কৰিছে, বা তেখেতলোকৰ গোটেই কথাখিনি কৈছে। কিন্তু আপুনি কেনেধৰণে চায়, যিটো গৌৰৱ গগৈক ইতিমধ্যে কিন্তু বিজেপি কৰ্মীসকলে কিন্তু পাকিস্তানী এজেণ্ট বনাই পেলালে, আইনে বনাওক নবনাওক সেইটো পিছৰ কথা, কিন্তু তেখেতলোকে বনাই পেলালে। এতিয়া নিৰ্বাচনত গৌৰৱ গগৈ আচলতে পাকিস্তানী এজেণ্ট বুলিয়ে সাধাৰণ মানুহে এতিয়া জনাজাত হৈছেগৈ। গতিকে এই গোটেই প্ৰেক্ষাপটটো ক'ৰবাত ক'ৰবাত গৌৰৱ গগৈ এতিয়ালৈকেতো এৰেষ্টো কৰা নাই, বা তেখেতক যদি এজেণ্ট হ'লে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও নেৰে। গতিকে মই এই গোটেই বিষয়টোক আপোনালোকে কেনেধৰণে চালে?
চাওক আমাৰ দৃষ্টিভংগীটো অকণ বেলেগ পাকিস্তান কোন হয় পাকিস্তান আমাৰে ভাই হয় সিদিনালৈকে পাকিস্তান বুলি কোনো শব্দ নাছিল বাংলাদেশ বুলি কোনো শব্দ নাছিল এইটো ক্ৰিয়েটিভ শব্দ হয় গতিকে আমি গোটেই বিশ্ব আমাৰে ঘৰ দেশবোৰ হৈছে কোঠাৰে ভৰ নীতিৰে চলি থকা মানুহ তেনেকুৱা ক্ষেত্ৰত পাকিস্তান কি ভাৰতবৰ্ষ কি বিশ্বৰ যিকোনো স্থানত যোৱাৰ অধিকাৰ সকলোৰে আছে তাত কোনো ধৰণৰ আইনী কি নাই বাধা নাই আপুনি দেশৰ ভিতৰত থাকি পেলাই যদি আপুনি উগ্ৰবাদ সমৰ্থন কৰে তেনেহ'লে আপুনি দায়ী কিন্তু আপুনি আমেৰিকা গ'ল পাকিস্তান গ'ল জাৰ্মান গ'ল জাপান গ'ল বুলি আপোনাক দায়ী সজাব নোৱাৰে এইবিলাক এটা বাহানা হয় সেই বাহানাৰ পৰা জনসাধাৰণ ওলাই আহিব লাগে